অসমবাসী ৰাইজ আপোনালোকৰ সন্মুখত সৰিয়হ দুলিত ভূত যে ইতিমধ্যে ধৰা পৰিছে। আপোনালোকে নিশ্চয় জানিছে যে ৰঞ্জিত দাস এগৰাকী বিজেপিৰ বিশেষ সভাপতি আছিলে এটা সময়ত। সেই ৰঞ্জিত দাসে আজিকালি সৰিয়হ দুলিত ভূতৰ যি অভিনয় সেই অভিনয় কৰা যেন অনুভৱ হৈছে। ৰঞ্জিত দাসে আজি এতিয়া ক'বলৈ বিচাৰিছে যে কোনো বিদেশী বুলি পেলাই উচ্ছেদ কাৰ্য নচলিব আৰু এই উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগিব। আৰু সেই উচ্ছেদ কাৰ্যৰ যদি বন্ধ নকৰে তেতিয়াহ'লে উচ্ছেদস্থলীত ৰঞ্জিত দাস এই বিজেপিৰ মন্ত্ৰী এগৰাকীয়ে নিজে গৈ থিয় হ'ব আৰু সেই উচ্ছেদ বন্ধ কৰিব। এতেকে সৰিয়হ দুলিত যে ভূত ইতিমধ্যে আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি অসমৰ মন্ত্ৰী পৰিষদ চলি আছে, যি অসমৰ বিজেপি বিধায়ক আছে, সেই সকলোবিলাকৰ মাজত যে ক্ষোভ আছে তাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ৰঞ্জিত দাসে ইতিমধ্যে প্ৰকাশ কৰিছে। এই কথাটো চিৰসত্য যে সদায় অন্যায় অবিচাৰ একেধৰণকৈ নাথাকে। তাৰ পৰিণতিয়েই আমি ক'বলৈ বিচাৰিছোঁ বিজেপিৰ প্ৰায় প্ৰধান এগৰাকী মন্ত্ৰী ৰঞ্জিত দাসে সেই কথা স্বীকাৰ কৰি আমাক প্ৰমাণিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ব সেই একনায়কত্বৰ বিৰুদ্ধে তেওঁলোকৰে অতি মৰমৰ অতি সংগোপনে এই হিমন্ত বিশ্ব শৰ্মাৰ যি অপকৰ্ম সদায় যি সমৰ্থন দি আহিছিলে তাৰ মাজতেই এতিয়া বিৰোধী পক্ষ ওলাই, অৰ্থাৎ ৰঞ্জিত দাসে হিমন্ত বিশ্ব শৰ্মাৰ সকলো কাম যে সঠিকভাৱে কৰা নাই তাকে আমাৰ অসমীয়াবাসী ৰাইজক প্ৰমাণ দিলে। আৰু এটা ডাঙৰ খবৰ দিছে ৰঞ্জিত দাসে। এইটো এটা ভয়ানক খবৰ। অসমীয়া জাতীয় চেতনালব্ধ ব্যক্তিসকলৰ প্ৰতি ই এটা গুৰুত্বপূৰ্ণ বিষয়। সেই বিষয়টো হ'ল বঙালী সম্প্ৰদায় সকলেই হিমন্ত বিশ্ব শৰ্মাক যে নেতৃত্ব দিছে হিন্দুত্বৰ নামত অসমীয়া জাতীয়ত্বক নিঃশেষ কৰিব লাগিছে, তাৰ প্ৰমাণ হিচাপে ৰঞ্জিত দাসে ব্যক্ত কৰিছে নামনি অসমৰ এখন সভাত। গতিকে আমি ক'বলৈ বিচাৰোঁ যে সৰিয়হ দুলিত ভূত ইতিমধ্যে ওলাইছে। আৰু লগতে আমি ক'বলৈ বিচাৰোঁ যিসকল বিজেপি বিধায়ক আছে, যিসকল বিজেপি মন্ত্ৰী পৰিষদৰ মন্ত্ৰী আছে, তেখেতসকলেও ইয়াৰ সত্যতা স্বীকাৰ কৰক আৰু স্বীকাৰ কৰি ৰাইজৰ পক্ষত থিয় দিয়ক। অন্যথা অসমীয়া জাতি, অসমীয়া ভাষা সংস্কৃতি, অসম বুলি একো নাথাকিব। সেয়েহে আমি সদৌতি অসমবাসী ৰাইজক এই ৰঞ্জিত দাসৰ যি সত্যতা, সদৌ মন্ত্ৰী পৰিষদক, সদৌ বিজেপি বিধায়কক আমি মাৰ বান্ধি এই হিমন্ত বিশ্বৰ একনায়কত্বৰ বিৰুদ্ধে থিয় দিবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু